আজি পবিত্ৰ মহাশিৱৰাত্ৰি উপলক্ষে এতিয়া সমগ্ৰ ৰাজ্যজুৰি এক ভক্তিময় পৰিৱেশে বিৰাজ কৰিছে। মই বৰ্তমান উপস্থিত আছোঁ নগাঁও জিলাৰ বেবেজিয়াৰ মাহৰীয়াটি হৰিহৰ দেৱালত। আৰু হৰিহৰ দেৱালৰ বৰ্তমান পৰিৱেশ মই দেখুৱাবলৈ চেষ্টা কৰিম, যিহেতু ইয়াত পুৱাৰ পৰাই ভক্তপ্ৰাণ ৰাইজৰ আৰু ব্যাপক ভিৰ পৰিলক্ষিত হৈছে। মই মোৰ সতীৰ্থক ইয়াৰ পৰিৱেশ দেখুৱাব অনুৰোধ জনাম, যিহেতু 1964 চনতে স্থাপিত হোৱা এই মন্দিৰভাগ ঐতিহ্যমণ্ডিত মন্দিৰভাগত এইবাৰ 62 সংখ্যক যি মহাশিৱৰাত্ৰি, সেই মহাশিৱৰাত্ৰি আয়োজন কৰা হৈছে। আৰু পুৱাৰ পৰাই ভক্তপ্ৰাণ ৰাইজৰ ভিৰ পৰিলক্ষিত হৈছে। বিভিন্ন অনুষ্ঠান চলি আছে ইয়াতে, তাৰ লগে লগে দিনজোৰা কাৰ্যসূচী ইয়াত শিৱৰাত্ৰি আয়োজন কৰা হৈছে। আৰু বিভিন্ন স্থানৰ পৰা ভক্তসকল আহিছে আচলতে দেৱাদিদেৱ মহাদেৱৰ আশীষ লোৱাৰ উদ্দেশ্যে। মই দেখুৱাই গৈছোঁ ইয়াৰ সামগ্ৰিক পৰিৱেশ। মই কথা পাতি নগাঁও জিলাৰ লগতে বিভিন্ন স্থানৰ পৰা ইয়াত ভক্তসকল আহিছে আৰু দেৱাদিদেৱ মহাদেৱৰ আশীষ গ্ৰহণ কৰিছে। যিহেতু পুৱাৰ পৰাই কাৰ্যসূচী চলি আছে আৰু দিনজোৰা কাৰ্যসূচী ইয়াত মহাশিৱৰাত্ৰি আয়োজন কৰা হৈছে। নিশাৰ ভাগলৈ ইয়াত পালা ভাওনা অনুষ্ঠিত হ'ব, তাৰ দিনৰ ভাগত দিহানাম, পালনাম আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব। মোৰ সতীৰ্থই দেখুৱাই গৈছে ইয়াৰ সামগ্ৰিক যি পৰিৱেশ, যিহেতু আজি মহাশিৱৰাত্ৰি আৰু মহাশিৱৰাত্ৰি উপলক্ষে এনেদৰে দেৱাদিদেৱ মহাদেৱৰ আশীষ লোৱাৰ উদ্দেশ্যে বিভিন্ন স্থানৰ পৰা ভক্তপ্ৰাণ ৰাইজ আহি উপস্থিত হৈছেহি। গৌৰী নাৰায়ণ নমস্তে নমো ব্ৰাহ্মণ্য দেৱায় গো ব্ৰাহ্মণ্য হৃদয় আছ জগত হৃদয় শ্ৰীকৃষ্ণ গোবিন্দায় নমো মহাপ্ৰভু। তোমাৰ আজি এই মহাশিৱৰাত্ৰি প্ৰভু ভক্তসকলে যথাসাধ্য প্ৰভু গন্ধ পুষ্প ধূপ দীপ তৈল পৰিব আগবঢ়াই সৰ্ণাপন্ন সেৱা ধৰিছে। এই সেৱাৰ যি ফল সেই ফল সমান কৰি মনৰ স্বভিযোগ সিদ্ধি কৰি জ্ঞানন্তৱতী সবাৰ গৃহত মহাপ্ৰভু সহগৰি বহৰি কৰি ধন্য গোবস্থাৰ বৃদ্ধি কৰি জ্ঞানন্তৱতী পিতৃ মাতৃ পুত্ৰ কন্যা ভাই বন্ধু যি মাতৃ মাতৃ বুলি সবাৰ প্ৰতি মহাপ্ৰভু কৃপাৰ দৃষ্টি হ'বলৈ প্ৰাৰ্থনা। আৰু সৰ্বেপি সুখিনা সন্তু সৰ্বে সন্তু নিৰাময়া সৰ্বে ভদ্ৰাণী পশ্যন্তু মা কশ্চিৎ দুঃখমাগত। ওম শিৱায় স্বস্তি কল্যাণমস্তু। এয়া দেখুৱাইছোঁ আচলতে বিভিন্ন স্থানৰ পৰা ভক্তসকল আহিছে। ক'ৰ পৰা আহিছে আপোনালোক? আমি ইয়াৰে হয়, মৰিয়াৰ পৰা হয়। এইবোৰ আচলতে কয় ন, উইচবোৰ সদায় চিক্ৰেট থাকে, ক'লে নকলিয়াই নকওঁ দিয়ক। তথাপি মনৰ আশা সকলোৰে ভাল হয়, ভাল হোৱাটোৱে বিচাৰিছোঁ। ৰাইজ আহি উপস্থিত হৈছে। মই সতীৰ্থক অনুৰোধ জনাম, যিহেতু যি 62 সংখ্যক যি পবিত্ৰ মহাশিৱৰাত্ৰি ইয়াত আয়োজন কৰা হৈছে, কেনেধৰণৰ কাৰ্যসূচী আছে আপোনালোকৰ? হয়, নিউজ 18ত ইতিমধ্যে আমাৰ সম্প্ৰচাৰ হৈ গৈছে আমাৰ শিৱৰাত্ৰি আয়োজনৰ বিষয়ে। আজিৰ কাৰ্যসূচী দিন ৰাতি সমানে চলিব। ইতিমধ্যে পুৱাস্ত পাঠ হৈছে, তাৰপিছতে শিৱপুৰাণ পাঠ হৈছে, শ্ৰদ্ধাঞ্জলি তৰ্পণ হৈছে, জলাৰোহণ যাত্ৰা হৈছে, শিৱবাৰ স্নান হ'ল, এতিয়া নিত্য পূজা অৰ্চনা চলি আছে, প্ৰসংগীয়া নাম চলি আছে। ভক্তসকলে আহি ইয়াত সেৱা জনাইছে নিজৰ মনোকামনা পূৰণৰ অৰ্থে। ইয়াৰ পিছত আমাৰ শৰাই ভোগ আদি উচৰ্গা হ'ব, শৰাই প্ৰসাদ ভোগ আদি বিতৰণ হ'ব। দিহানামৰ দল এটা নিমন্ত্ৰণ কৰা হৈছে। দিনটোজোৰা তেনেধৰণৰ কাৰ্যসূচী আছে। বিয়লিলৈ সন্ধ্যা ঠিক 6 বজাৰ পৰাই আমাৰ 4 প্ৰহৰৰ পূজা আৰম্ভ হ'ব। ৰাতিপুৱা প্ৰসাদ ভোগ আদি বিতৰণ হ'ব। তাৰোপৰি আমাৰ উল্লেখযোগ্য এটা আজিৰ অনুষ্ঠান হৈছে যে নিশা 9 বজাৰ পৰা শ্ৰী শ্ৰী কৰচুক সত্ৰৰ মহিলা শিল্পীৰ দলে হৰিচন্দ্ৰ পালা অভিনয় কৰিব। আমি ৰাইজৰ সহায় সহযোগিতা সকলোৱে কামনা কৰিছোঁ। ধন্যবাদ। মই আজি বৰ আনন্দিত হৈছোঁ। এই মন্দিৰত 1964 চনৰ আৰম্ভণিৰ পৰা বৰ্তমানলৈকে মই একে লেঠাৰিয়ে লাগি আছোঁ আৰু মোৰ শক্তিৰে যিমান পাৰিছোঁ সেইখিনি চলাই মই এতিয়ালৈকে কাম কৰি আছোঁ। আৰু মই প্ৰথম আৰম্ভণিতে এই জেগাটো এটুকু শ্মশান আছিলে, সেই শ্মশান এতিয়া আজি বৈকুণ্ঠপুৰীত পৰিণত হ'ল একমাত্ৰ কেইজনমান পুণ্যাত্মাৰ কাৰণে। আৰু তেখেতসকলৰ লগত মই বিশেষ ল'ৰাকালতে মানে তেওঁলোকৰ দ্বিতীয় শাৰীৰ মানৱ হিচাপে চলি আছিলোঁ। তাৰপিছত ক্ৰমান্বয়ে গৈ এই থানৰ আৰম্ভণিৰ পৰা এতিয়ালৈকে লাগি থাকি বহু বছৰ মই উৎসৱৰ সম্পাদক আছিলোঁ। তাৰপিছত ভালেমান বছৰ ধৰি মই সভাপতিৰ কাম চলাই দায়িত্ব পালন কৰি মহাপ্ৰভুৰ কাম যিমান পাৰোঁ শক্তি অনুযায়ী কৰি আছোঁ। হয়, ধন্যবাদ। এয়া আচলতে প্ৰতিষ্ঠা কালৰ লগতে জড়িত তেওঁ যি মন্দিৰ পৰিচালনা সমিতি, সেই মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি। আৰু মই দেখুৱাই গৈছোঁ আচলতে দেৱাদিদেৱ মহাদেৱৰ আশীষ লোৱাৰ উদ্দেশ্যে আচলতে
বিভিন্ন স্থানৰ পৰা নগাঁও জিলাৰ লগতে অসমৰ বিভিন্ন স্থানৰ পৰা এই ঐতিহ্যমণ্ডিত যি বেবেজীয়া মাহৰতী হৰিহৰ দেৱালয়ত আহি ভক্তপ্ৰাণ ৰাইজ উপস্থিত হৈছে আৰু মনোকামনা পূৰ্ণৰ উদ্দেশ্যে আচলতে এই ধূপ দীপ নৈবেদ্য আৰু শৰাই অৰ্পণ কৰি মহাদেৱৰ আশীষ গ্ৰহণ কৰিছে মই আপোনাৰ হেনচোৱা হয় ভগৱানৰ ঘৰৰ সকলো যাতে ভালে কুশলে থাকক তাকে আশীৰ্বাদ কৰি সেৱা এটা জনাবলৈ আহিছোঁ ইয়াত আহি খুব ভাল লাগে মনটো বিশেষকৈ আজিৰ দিনটো আৰু বহুতেই ভাল লগা দিন সেয়া তাকে সেৱা কৰিবলৈ আহিছোঁ ধন্যবাদ আচলতে সকলোৱে নিজৰ মনোকামনা পূৰণৰ উদ্দেশ্যে ইয়াত আহি উপস্থিত হৈছেহি আৰু ইয়াত প্ৰতি বছৰে আমি এনেকৈ ৰাণী নিচিকা ভিৰ হৈ থাকে আমি বহুত মানে ভক্তপ্ৰাণ ৰাইজ পাওঁ আমি তাৰ কাৰণে আমি অতি সুখী আমাৰ ইয়াত ইমান ধুনীয়াকৈ মানে মন্দিৰভাগ আমি পৰিচালনা কৰি পেলাই মানুহক দিব পাৰিছোঁ সেইটো কাৰণে আমি সদায় সুখী হৈ আছোঁ নাম প্ৰসংগ আৰম্ভ হৈছে ইয়াত মই দেখুৱাই গৈছোঁ সন্তৰালকে ভক্তপ্ৰাণ ৰাইজসকলৰ লগত কথা পাতিব বিচাৰিম ক'ৰ পৰা আহিছে মই বেবেজীয়াৰে সকলোৰে ভাল কৰক এইটোৱে বিচাৰিছোঁ অনন্ত নাৰায়ণ কৃষ্ণ হৰে ৰাম 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 অনন্ত নাৰায়ণ প্ৰাণ কৃষ্ণ হৰে ৰাম 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 যিহেতু আজি মহাশিৱৰাত্ৰি উপলক্ষে এক ভক্তিময় পৰিৱেশে বিৰাজ কৰিছে বুলি ক'ব লাগিব আৰু নাম প্ৰসংগৰে মুখৰ কৰিছে বৰ্তমান মাহৰতী হৰিহৰ দেৱালয় মই দেখুৱাই গৈছোঁ প্ৰদীপে দেখুৱাইছে এনেদৰে বৰ্তমান এক ভক্তিময় পৰিৱেশে বিৰাজ কৰিছে আৰু তাৰ লগতে দেখুৱালৈ হৰিহৰ দেৱালয়ৰ পৰা আমি মহাশিৱৰাত্ৰি সামগ্ৰিক পৰিৱেশ দেখুৱালোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ